বন্ধুসকল যিহেতুকে মই এতিয়া বৰ্তমান মছলা মানে কি চাটনি পিচিবলৈ গৈ আছোঁ কেনেকুৱা লাগিছে বাৰু আপুনি জনাবচোন আপোনালোকে জনাব দেই আজি মই একদম খুব ধুনীয়া এটা নতুন ৰূপ আৰু বিশেষকৈ মানে কি এইফালে মই কৈছোৱে নহয় ইয়াতে মানে চাটনি পিচিব লৈছোঁ সকলোখিনি আপোনালোকক দেখামেই নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আপোনালোকে কেঁচাকৈ ভেদাইলতাৰ পৰা ধৰি নৰসিংহ আৰু মচন্দৈ চাটনি কৰি খাই পাইছেনে আপোনালোকে কেনেধৰণে খায় মই নাজানো কিন্তু আমি কেনেধৰণে খাওঁ আজি আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আৰু লগতে জলকীয়াটো আপোনালোকৰ পৰিমাণ কেনেকৈ দিয়ে মোৰতো জলকীয়াটো পূৰা খাওঁ মই জানেই আৰু এইফালে আছে চাওক নৰসিংহ ভেদাইলতা আৰু মচন্দৈ আৰু এইফালে জলকীয়া দিয়া হ'ল লগত নহৰু 4 ফুটা দি দিছোঁ এতিয়া বঙালী ধনিয়াও আছে মানে বহুতে মান ধনিয়া বুলি কয় আৰু আমি বঙালী ধনিয়া বুলি কওঁ আৰু যিহেতুকে আমাৰ জানমণিয়ে বুটলি আনিছিলে জানমণি কৈ দিয়া কি কি দিছিলা ইয়াত বঙালী ধনিয়া আছে নৰসিংহ আছে মচন্দৈ আছে তাৰপিছত ভেদাইলতা আছে জলকীয়া নহৰু আদা চব খুব সুন্দৰকৈ আজি এসাঁজ খাম মই যিহেতুকে মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকক যে আপোনালোকৰ পৰা মই ভিন্নভাৱে খাওঁ মানে কি মোৰ খোৱাটো বেলেগ কাৰণ বহুতে মোক কয় যে অসুৰৰ লিখেকৈ খাওঁ আৰু তোৰ থালিখনত ইমান দেখা পাওঁ কিন্তু তই জানমণিয়ে হওক বা তোৰ ঘৰৰ ল'ৰা ছোৱালীয়ে খাবলৈ পাই জানো কিন্তু বন্ধুসকল আমি সকলোৱে সমানেই খাওঁ এতিয়া এয়া চাটনি পিচিম ধুনীয়াকৈ পিচি মেলি আজি খুব জুতি লগাই এসাঁজ খাম আৰু আপোনালোকক দেখাম ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এইফালে আমাৰ জানমণি এচৌকি হৈ বঢ়িয়াকৈ বহি আছে বন্ধুসকল যিহেতুকে মই এতিয়া বৰ্তমান মছলা মানে কি চাটনি পিচিবলৈ গৈ আছোঁ কেনেকুৱা লাগিছে বাৰু আপুনি জনাবচোন আপোনালোকে জনাব দেই আজি মই একদম খুব ধুনীয়া এটা নতুন ৰূপ আৰু বিশেষকৈ মানে কি এইফালে মই কৈছোৱে নহয় ইয়াতে মানে চাটনি পিচিব লৈছোঁ আজি কেনেকুৱা লাগিছে আপোনালোকে জনাব হা আৰু এতিয়া কেমেৰামেন আমি জানমণিক দি দিছোঁ আজি জানমণিয়ে কেমেৰা কৰিব আৰু মই এইটো পিচিম ফুল ভল্টেজ দি দিছোঁ বন্ধুসকল মজা লাগিছে এইফালে কেমেৰামেন দেখুৱাই এতিয়া কেনেকুৱা হৈছে গেলি গৈছে না একদম ধুনীয়াকৈ গেলি গৈছে এই পানীটো বেছি হ'ল নেকি বাৰু অলপ ঠিকে আছে এইফালে ধুনীয়াকৈ ফাইনেলি পিচি হৈ গ'ল এতিয়া লাহেকৈ একদম মজাকৈ আপোনালোকক লগ পাম ভাতৰ কাঁহীখন লৈ আৰু চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় কাৰণ যিহেতুকে থলুৱা পাচলিবিলাক মানে যিহেতুকে আমি ভেদাইলতা নৰসিংহ মচন্দৈ আৰু এবাৰ পিচিব লাগিব জানমণি বন্ধ কৰি দিব নালাগে দুখিলা পাত মানে ডাঙৰ হৈ আছে আপোনালোক তুমি নেদেখিলা নেকি বাৰু বন্ধুসকল মোৰ চকু পাৰ ভাল কৰোঁ বাৰু মই আছে 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 চিন্তাই নকৰিবা লাইনৰ বিষয়ে লৈ কাৰণ লাইনটো 50 বাৰ যায় 50 বাৰ আহে কাৰণ 50 বাৰ আহি 50 ইউনিট উঠাই থৈ যোৱাৰ পাছতহে তেখেতসকলে এঘণ্টা নহ'লেতো নিদিয়ে উপায় নাই আৰু কাকনো গৈ পানি ক'বগৈ আৰু কোনেনো শুনিব সকলোৰে দাড়ি চুলি পকা সেয়েহে বন্ধুসকল যিহেতুকে ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ একদম খুব সুন্দৰ এটা চশমা পিন্ধি আজি দেখিছে নহয় চশমাযোৰ কেনেকুৱা লাগিছে জনাব তেতিয়াহ'লে ব'লক ভাতৰ কাঁহীখনলৈ কাষলৈ কাষ চাপোঁ যিহেতুকে আমাৰ জানমণি ভাত বাঢ়িবলৈ পাকঘৰৰ ভিতৰলৈ সোমাই আহিলে আৰু খুব সুন্দৰভাৱে এতিয়া এইফালে বইল কৰি থকা হৈছে মই যিহেতুকে মানে বইল খাওঁ বন্ধুসকল জানেই এখন কিনো বইল কৰিছে আপোনালোকক দেখাই দিছোঁ চাব হা বন্ধুসকল ভেন্দি যিহেতুকে আজি 3 দিনমানৰ আগত মই এজনী ভণ্টি ঘৰলৈ গৈছিলোঁ ভণ্টিজনীৰ নাম হ'ল ৰীতা তাই মোক দি পঠাইছিলে ঘৰতে কৰা ভেন্দি আৰু খুব সুন্দৰভাৱে এতিয়া ভেন্দিকেইটা বইল কৰি থকা হৈছে বঢ়িয়াকৈ খোৱা হ'ব আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ চাই থাকিব এইফালে আমাৰ জানমণিয়ে বৰ্তমান এতিয়া পাপৰ পুৰিবলৈ লৈছে পাপৰটো পুৰি লওঁ তাৰ পাছতে সকলোকে লগ পাই আছোঁ ক'ত ভাতৰ কাঁহীখনত ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি কেনেধৰণে পাপৰ পুৰোঁ সকলোখিনি দেখাওঁ মানে কি আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ আপোনালোকে কেনেধৰণে পুৰে নাজানো কিন্তু মই কেনেধৰণে পুৰোঁ আপোনালোকক দেখাইছোঁ একদম সহজ উপায় এইফালে চাওক শুকান কেৰাহীত দি লৈ এনেধৰণে পুৰি পেলালোঁ এফালে দেৰিয়ে গ'লগৈ আপোনালোকক দেখুৱাবলৈ গৈ দুআষাৰ কথা ক'বলৈ যাওঁতে একো নাই
ধুনীয়াকৈ চলি যাব। এনেধৰণে পুৰি পেলালোঁ। বাৰু বন্ধুসকল চাই থাকক। বন্ধুসকল আজিৰ ভাতৰ কাঁহীখন চাওক, কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। যিহেতুকে কিমান ধুনীয়াকৈ সজাই দিছে আমাৰ জানমণিজনীয়ে। বানবাতিত আকৌ দিলে তৰকাৰী, কচু আৰু ঔটেঙা, খুব ধুনীয়াকৈ। কি কি আছে সকলোখিনি আপোনালোকক দেখাম আৰু ক'ম। আৰু আজি কাঁহীখন চাই কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। এইফালে আকৌ লৈ ল'লোঁ মই পাপৰ। যিহেতুকে পাপৰ মই এনেধৰণে খাই খুব ভাল পাওঁ। ভাত পানী খাই বৈ মানে পিছতহে মই খাওঁ, খুব ভাল লাগে কিবা এটা খাই। আৰু এতিয়া লাহেকৈ ফাইনেলি বন্ধুসকল ভাত পানী খাই বৈ আজৰি হৈ গ'লোঁ। এতিয়া লাহেকৈ তামোল এখন খাই লওঁ। যিহেতুকে জানমণিয়ে ধুনীয়াকৈ কাটি চূণ চাদা লগাই তামোলখন থৈ গৈছে। খুব বঢ়িয়াকৈ তামোলখন খাই লওঁ। দেখিছে নহয়, এতিয়া মজাকৈ তামোলখন খাই লওঁ। কাৰণ আমাৰ অসমীয়াৰ প্ৰথম মুহুৰ্তি তামোলখনেই, মানে কাৰণ অসমৰ গৌৰৱ তামোল। শ্ৰীৰাম।